2026 আৰু 27 বৰ্ষৰ উৎসৱ বিদ্যাৰম্ভ আজি বিদ্যালয়ত আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। উৎসৱ বিদ্যাৰম্ভৰ প্ৰথম দিনা ল'ৰা ছোৱালীসকলক ফ্ৰী বুক দিবৰ কাৰণে আমি আগবাঢ়িছোঁ। উৎসৱ বিদ্যাৰম্ভ অনুষ্ঠানত অতিথি হিচাপত উপস্থিত আছে CRC মহোদয়। তেখেতে আমাৰ এই উৎসৱ বিদ্যাৰম্ভ অনুষ্ঠানটি আগবঢ়াই লৈ গৈছে। আৰু সেইটো এটা আমাৰ পাঠ্যক্ৰমৰে অন্তৰ্ভুক্ত এটা বিষয়। তোমালোকে কিমান শৃংখলাবদ্ধভাৱে কাম কাজবোৰ কৰিব পৰা আমি নটিচ কৰিব লাগিব, চাব লাগিব। এই কিতাপখিনি তোমালোকক দিয়া হৈছে পঢ়িবৰ কাৰণে। এই কিতাপখিনি পঢ়াৰ শেষত যেতিয়া আমি আমাৰ আকৌ অহা বছৰ বছৰীয়া পৰীক্ষা হ'ব, বছৰীয়া পৰীক্ষাৰ পিছত ৰিজাল্টৰ আগত এই কিতাপখিনি আপোনালোকে ঘূৰাই দিব লাগিব। আৰু যি কেইজনে আটাইতকৈ বেছিকৈ 3জন আমি ৰাখিম, যি 3জনে আটাইতকৈ বেছি ভালদৰে আমাক কিতাপখিনি ঘূৰাই দিব পৰা সিহঁতক আমাৰ এখন কিতাপ হেৰাই গ'ল, মোক আকৌ এখন কিতাপ দিয়ক, কিতাপ আমি দিব নোৱাৰিম। কিতাপ পঢ়োৱাকৈ তুমি এই কথাটো দিব লাগিব। গতিকে আমি কিতাপবোৰ যিমান পাৰি সুন্দৰকৈ ৰাখিব লাগিব, নলোৱাকৈ ৰাখিব লাগিব। ঠিক আছে? যেতিয়া স্কুললৈকে আহিবা কিতাপখিনি গোটেইখিনি বেগত ভৰাই লৈ আহিবা আৰু স্কুলৰ পৰা যেতিয়া ঘৰলৈকে যাব বিচাৰিবা সেই সময়ত আকৌ এবাৰ কিতাপখিনি চেক কৰিবা যে তোমাৰ বেগত গোটেইখিনি কিতাপ আছেনে নাই। হ'ব? ঠিক আছে, তোমালোকৰ নতুন প্ৰকল্পটো সুন্দৰ হওক। আপোনালোকে ভালদৰে পঢ়া শুনা কৰিব লাগিব আৰু ৰামহৰি প্ৰাথমিক বিদ্যালয়ৰ আগৰ যি গৰিমা, সেই গৰিমাটো তোমালোকৰ আকৌ কি কৰিব লাগিব, ঘূৰাই আনিব লাগিব। ঠিক আছে? এতিয়া আমাৰ নতুন ছাৰ আহিছে, আগৰ ছাৰ বাইদেউখিনি আছে নহয় জানো? আকৌ নতুনকৈ ছাৰটো আমি যোৱা বছৰ পাইছোঁ। গতিকে শৈক্ষিক ক্ষেত্ৰত এতিয়া আমাৰো শিক্ষকৰ ঘাটি নাথাকে। তোমালোকে ক্ষতি নকৰিবা মাত্ৰ। কিছুমান কি আছে মই নটিচ কৰিছোঁ যে পূজাৰ সময়তে হওক বা কিবাৰ সময়ত হওক তোমালোকে বহুদিন ক্ষতি কৰি দিয়া। আৰু ক্ষতি কৰাৰ লগে লগে কি হয়, কোৰ্চটো পিছ পৰি গৈ থাকে, হয় নাই? গতিকে এই তোমালোকে এতিয়াৰ পৰা টাৰ্গেট ল'ব লাগিব যে আগন্তুক দিনত আমি আৰু নবোদয় পৰীক্ষা দিম। এইবাৰ নবোদয়ৰ পৰা পাইছে বাইদেউ? 2জন পাইছে। প্ৰতি বছৰে এইখন বিদ্যালয়ৰ পৰা এজন হ'লেও নবোদয়ৰ পৰাই আছে নাই? গতিকে তোমালোকে এতিয়াৰ পৰা টাৰ্গেট ল'ব লাগিব যে মই নবোদয়ৰ পৰীক্ষা দিম, গতিকে নবোদয়ৰ কাৰণে প্ৰস্তুতি চলাব লাগিব। তাৰ কাৰণে আমাৰ হাতত যথেষ্ট অভিজ্ঞ শিক্ষক আছে। এই ছাৰসকলে টেট পৰীক্ষা দি 10-12 বছৰ শিক্ষকতা কৰি আকৌ এই স্কুললৈকে আহিছে, হয় নাই? তোমালোকে যিমানেই পঢ়িবা এই ছাৰসকলে সিমানেই কষ্ট কৰিব। হ'ব? ঠিক আছে। আৰু এটা কথা মই কওঁ, গাৰ্জেনখিনিকো মই এটা কথা জনাব বিচাৰিছোঁ যে আমাৰ ক্লাষ্টাৰত এখন কৰি মডেল স্কুল আমাক বিচাৰিছিলে আৰু আমি কিছুদিন আগত ৰামহৰি প্ৰাথমিক বিদ্যালয়খন মডেল স্কুল হিচাপত গঢ়ি হিচাপত আমি তাত স্কুলখনৰ নাম দি থৈ আহিছোঁ। গতিকে মডেল স্কুল এখন বনাব লাগিলে সকলো ফালৰ পৰা আমি সহযোগিতা পাব লাগিব। ল'ৰা ছোৱালীৰ শৈক্ষিক দিশ উন্নত হ'ব লাগিব, ছাৰসকলে বেছিকৈ কষ্ট কৰিব লাগিব আৰু গাৰ্জেনৰ পৰা অভিভাৱকৰ পৰা আমি সম্পূৰ্ণ সহযোগিতা পাব লাগিব। গতিকে মই আজিৰ এই পাঠ্যপুথি বিতৰণৰ সময়তে আপোনালোকক অনুৰোধ কৰিছোঁ যে প্ৰতিটো ক্ষেত্ৰত এই বিদ্যালয়খনৰ আগবাঢ়ি যাবলৈ হ'লে প্ৰতিটো ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগ লাগিব। অকল ল'ৰা ছোৱালীখিনি বিদ্যালয়লৈকে আনি আপোনালোকে থৈ নাযাব। বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ দিহা পৰামৰ্শ আমাক লাগিব, ছাৰ বাইদেউসকলক লাগিব বা আপোনাৰ ল'ৰাটো বা ছোৱালীজনী। কাৰণ প্ৰতিটো ক্লাষ্টাৰত এখন কৰি মডেল স্কুল আমাক বনাব। আমি আমাৰ কলাইগাঁও ব্লকৰ পৰা এটা বিচাৰিছে আৰু মই ৰামহৰি বিদ্যালয়ৰ নাম দিছোঁ। আৰু এতিয়া ছাৰসকলকো মই এই কথা জনাই থৈ দিওঁ যে মডেল স্কুল কোৱাৰ লগে লগে কি হ'ব, ইয়াত বেলেগ CRC ভিজিট কৰিব আহিব, অফিচৰ পৰা বেলেগ মানুহ ইয়াত ভিজিট কৰিব আহিব। কাৰণ মই বা মোৰ লেভেলত বা আমাৰ লেভেলত আমি কিমান মডেল স্কুল বনাব পাৰিছোঁ স্কুলখন, সেইটো চাবৰ কাৰণে বেলেগ CRC ইয়াত আহিব, বেলেগ অফিচাৰ ইয়ালৈকে আহিব। অহাৰ লগে লগে এইখন স্কুলত যদি সবাতটো বহুখিনি পিছ পৰি থকা হয় তেতিয়াহ'লে আমাৰ নিজৰে বিফলতা আছে। গতিকে আজি এই প্ৰথম দিনটোৰ পৰাই আমাৰ এপ্ৰিল মাহৰ আজি প্ৰথম দিন শিক্ষাবৰ্ষৰ আৰম্ভণিৰ দিনটোৰ পৰাই মই
যে আমি এটা পণ ল'ব লাগিব আজি যে আমি ৰামহৰি বিদ্যালয়ৰ প্ৰাথমিক বিদ্যালয়ৰ যিটো গৰিমা পূৰ্বৰ যিটো গৰিমা ৰামহৰি প্ৰাথমিক বিদ্যালয় বুলি ক'লে বেলেগ এটা নাম এটা আছে অফিচতে হওক বা আমাৰ এই অঞ্চলটোত এটা বিশেষ এটা নাম এটা আছে এই শিক্ষাৰ ক্ষেত্ৰত গতিকে সেই গৰিমাটো আমি অক্ষুণ্ণ ৰাখিব লাগিব আৰু তাৰ কাৰণে আমি পণ ল'ব লাগিব এটা কথা আছিলে বিনামূল্য পাঠ্যপুথি বিতৰণ কৰা হয় ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ সকলোকে নতুন বছৰৰ অৰ্থাৎ 2026 আৰু 27 বৰ্ষৰ নতুন কিতাপসমূহ বিতৰণ কৰা হয়। মনদীপ পিছত ল'ব চৰিছা কিতাপ বিতৰণ কৰাৰ ঠিক লগে লগেই উৎসৱ বিদ্যাৰম্ভৰ সংকল্প যাত্ৰা CRC মহোদয়ে পাঠ কৰাব ছাত্ৰ ছাত্ৰীসকলক আৰু উৎসৱ বিদ্যাৰম্ভৰ ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণেও সংকল্প আছে গতিকে প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলক সংকল্প ল'বলৈ CRC মহোদয়ে নিৰ্দেশ দিয়ে। আমাৰ বিদ্যালয় আমি শপত বাক্য যে লওঁ হয় নাই অলপ পিছত এখন হাত বুকুত থোৱা আৰু এখন হাত হৈছে মোৰ লগে লগে তোমালোকে কৈ যাবা এইখন আমাৰ বিদ্যালয় আমি নিয়মিত ভাৱে বিদ্যালয়লৈ আহিম আমি আমাৰ পিতৃ মাতৃ শিক্ষক আৰু বয়োজ্যেষ্ঠসকলক সন্মান কৰিম আমি পৰিষ্কাৰ হৈ বিদ্যালয়লৈ আহিম আৰু বিদ্যালয়খন সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিম আমি আমাৰ বন্ধু বান্ধৱীৰ সৈতে মিলা প্ৰীতিৰে জীয়াই থাকিম আমি আমাৰ দেশৰ ভৱিষ্যত নাগৰিক আমাৰ দেশৰ সন্মানক উচ্চ স্থানত ৰখাৰ দিশত কাম কৰাৰ শপত লওঁ। ইয়াৰ পিছত শিক্ষকৰ এটা শপত বাক্য আছে এইটো আপোনালোকে পিছত কৰিব পাৰিব তো আমি পিতৃ মাতৃৰ যিটো শপত বাক্য আছে পিতৃ মাতৃৰ শপত বাক্যটোলৈকে আগবাঢ়িছো আপোনালোকে অকণমান সহযোগ কৰিব প্ৰতিগৰাকী অভিভাৱক আপোনালোকক অকণমান আগুৱাই আহিব ল'ৰা ছোৱালীৰ শপত গ্ৰহণ কৰাৰ পিছত ল'ৰা ছোৱালীহঁতৰ অভিভাৱকসকলৰ সংকল্প লোৱাৰ কাৰণে CRC মহোদয়ে নিৰ্দেশ দিয়ে সেইমৰ্মে সকলো অভিভাৱকসকলে উৎসৱ বিদ্যাৰম্ভৰ অনুষ্ঠানত ভাগ লয় গঢ়ি তুলিম বুলি আজি প্ৰতিশ্ৰুতিবদ্ধ হৈ শপত গ্ৰহণ কৰিছো ধন্যবাদ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।